বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কেক এটা বনাম বুলি কিন্তু বনোৱা হোৱা নাছিলে। সৌৰভো যিহেতু আহিম বুলি ক'লে ভাবিলোঁ আজিয়ে বনোৱা যাওক। আৰু এইটো একদম হেল্ডি চুজি কেক। আপোনালোকক ভালকৈ কেতিয়াবা ৰেচিপি দিম বাৰু। আৰু এইফালে দেখিছে নহয় কিমান ধুনীয়া হৈছে। আচলতে ফাৰ্ষ্ট টাইম মোৰ ইমান ভাল হৈছে কেক। মই দুবাৰ তিনিবাৰ আগতে বনাইছোঁ যদিও ভাল হোৱা নাই। এইবাৰ যেনিবা ভাল হৈছে। আৰু এইফালে মই প্ৰথম বাইটটো মই নিজে লৈছোঁ নিজে বনাই। আৰু এইফালে চবেই ইমানেই ভাল পালে দেখিছে নহয়। পাপা নাছিলে যিহেতু সেইকাৰণে পাপালে মানে দুটুকুৰামান থৈছে আৰু এইফালে পেকিঙত মোক সৌৰভে সহায় কৰিছে যিহেতু মই ৰাতিপুৱাৰ পৰা একো খোৱাই নাছিলোঁ। সেইকাৰণে মই খাই ল'লোঁ ৰুটি, দাইল আৰু ফ্ৰুটছত আছে অমিতা। আমি যিহেতু ওলাই আহিছোঁৱেই সেইটো কাৰণে আমি পাৰ্চেলকেইটা লগতে লৈ আহিছিলোঁ। কিন্তু দুটামান পাৰ্চেল আকৌ মানে অৰ্ডাৰ আহিলে সেইটো কাৰণে ভাবিলোঁ যে আজিয়ে দি পঠাওঁ যাওক। ঘৰলৈ আহি জল্দি আমি পেকিং কৰিলোঁ। এইফালে আচলতে মোৰ অলপ টাইম লাগে সেইকাৰণে সৌৰভে সোনকালে কৰি দিছে। আৰু মাৰ লগতো এইফালে সি দেখিছে নহয় লেকচাৰ মাৰি আছে দুইটাই। তাৰপাছতে আমি দুইটাই গোটেইখিনি পাৰ্চেল লৈ আহি দি মেলি এইফালে আহিলোঁ ফুচকা খাবলৈ। আৰু ইয়াৰ ফুচকাটো ন ডাঙৰো হয় আৰু বহুত টেষ্টিও। তাৰ পাছতে আমি ফুচকা খাই মেলি আহিলোঁ গেৰেজলৈ বুলি। সৌৰভে কিবা বনাব দি থৈছিলে সেয়াও সি লৈ মেলি মোক ঘৰত নমাই সিও ঘৰলৈ গ'লগৈ। আচলতে দিনতে সি থাকোঁতে ইনষ্টেণ্টলি আমাৰ আজি ডিনাৰৰ প্লেনিং বনিছিলে। বাৰু সি যাব নোৱাৰিলে। আমি 5টা গুচি আহিলোঁ। এইফালে পাপা আচলতে ঘৰত নাছিলে যিহেতু অহা দেৰি হ'ল আৰু অলপ ৰাতি হ'ল। সেইকাৰণে আমি পাপা অহাৰ পিছতে আৰু আমি ডিনাৰলৈ বুলি গুচি আহিলোঁ। আৰু এইফালে আমি লৈছোঁ মটন কষা আৰু নান। আচলতে নানটো মানে কি হ'ল খাই ভাল লাগে কিন্তু বহুত বেছি বাটাৰ দিয়া হয় সেইকাৰণে খোৱা নাযায়। ভাবিলোঁ যে আজি খাই দিয়া যাওক। আৰু মানে কম্বিনেশ্যনটো বহুত বেছি ভাল লাগিছিলে খাই। আৰু আমি A1ত সোমালোঁ বজাৰ কৰিবলৈ বুলি। আৰু আপোনালোকে বিশ্বাস নকৰিব এসপ্তাহ আগৰ ভিডিঅ' মই আজি দিছোঁ। আৰু এইফালে শনিবাৰৰ দিনা এইফালে সৌৰভৰ খুৰাৰ ছোৱালীজনীও আহিছিলে। তাই কিবা কাম আছিলে। লগতে আমি সৌৰভৰ যিহেতু ভেজ শনিবাৰে সেইটো কাৰণে তাই খালে চিকেন আমি দুটাই খালোঁ